নমস্কাৰ। আজি আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি গসাগু উলিওৱা পদ্ধতিটো অলপ আলোচনা কৰিম। ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো হৈছে এনে ধৰণৰ a ইকুৱেল টু বি কিউ প্লাছ আৰু য'ত 0তকৈ আৰু ডাঙৰ অথবা সমান আৰু তাতকৈ ডাঙৰ b, অৰ্থাৎ 0 লেছ দেন ইকুৱেল টু লেছ দেন b। এতিয়া আমি অংককেইটা কৰি চাওঁ। অংককেইটা কৰিছিলে আমি ভালদৰে বুজি পাম। 2 5 2 0 405 আমি এতিয়া কেনেকৈ গসাগুটো উলিয়াম আমি সেইটো চাম। এতিয়া এইটো যদি আমি দিব লাগে হৰণ কৰিব লাগে আমি কিমানেৰে হৰণ কৰিম? আমি প্ৰথমতে 4 দি চাওঁ নে 6 দি চাওঁ। ঠিক আছে, আমি এইটো 6 দি চাব লাগিব। 5 6 যা আৰু 6 এবাৰ আমি 90 আকৌ ইটো দিম। 90 আমি কিমান বাৰ দিব লাগিব? 4 বাৰ দি চাব লাগিব। এতিয়া আমি পালোঁ একেবাৰে শেষত আমি ভাগে কিমান পালোঁ? 0 পালোঁ। গতিকে আমাৰ এই যেতিয়া আমি 0 পাম, এই 0 পোৱাৰ লগে লগে আমি গম পাম যে এই সংখ্যাটোৰ গসাগু 45। কেৱল এইখিনি হৰণখিনি কৰি থাকিলে ইয়াৰ আমি আগতে এটা সূত্ৰ পাইছিলোঁ যে ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ বাকী, আৰু যেতিয়া বাকী শূন্য হ'ব তেতিয়া আমি গসাগুটো উলিয়াব পাৰিম। ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি গসাগু উলিওৱা পদ্ধতিটো এনেকুৱা। এইবাৰ মই আকৌ 3 নম্বৰটো কৰি চাইছোঁ, বাকী 2 নম্বৰটো তোমালোকে নিজে ঘৰত কৰি চাব পাৰিবা, এইটো সহজ। এইবাৰ আমি এইটো কৰি চাওঁ। এইটো যেনিবা অকণমান দীঘলে হ'ব যেন লাগিছে, তথাপিতো চাওঁ বাৰু। এইটো 4052 যদি আমি দিব লগা হয়, সেইটো প্ৰথমতে আমি 3 দি চাওঁ আৰু 3 দি চালে কিমান হয় চাই লওঁ। এটা আমি বাৰু 9 দি চাওঁ কি হয়। এবাৰ 272 আমি 420 দিব লাগিব। আমি এবাৰে দিব লাগিব। ওৱান 40 আকৌ 272 দিব লাগিব। এইটো অকণমান দীঘল হয়, আমি যেতিয়ালৈকে ভাগে 0 নাপাওঁ তেতিয়ালৈকে আমি কৰি থাকিব লাগিব। মোৰ যিহেতু ইয়াত ডাটা নাই, মই সেইকাৰণে এইফালে লৈ আহিছোঁ। ইয়াত 24 আকৌ আমি দিম 124।
তেতিয়াহ'লে কিন্তু আমি পাম অৰ্থাৎ আমি ভাগশেষ পালোঁ 0, গতিকে আমি গসাগু কিমান পাম 4, অৰ্থাৎ আমি যদি এতিয়া লিখিব লাগে 4052 আৰু 576 গসাগু হ'ব 4 যে 4052 আৰু 12576 গসাগু আমি কিমান পালোঁ 4 পালোঁ গসাগু এতিয়া বেছি একো টান নহয় অংকটো কাৰণ ইয়াত আমি অকল হৰণ কৰিব লাগে কিহেৰে হৰণ কৰিম যে আমি যিটো সংখ্যা ইয়াতে ডাঙৰ সংখ্যাটো আমি সৰুটোৰে হৰণ কৰি গৈছোঁ আমি যিটো ভাগশেষ পাইছোঁ সেই ভাগশেষটোৰে আকৌ এইটো সংখ্যাক আমি হৰণ কৰিম আকৌ ইয়াতে যিমান বাকী ৰ'ব সেইটোৰে আমি এইটো হৰণ কৰিম মানে এটা ষ্টেপ বাই ষ্টেপ এটা জেনেৰেলি ফ'ল' হৈ থাকে গতিকে সেইখিনি কথা যেতিয়ালৈকে আমি ভাগশেষ 0 নাপাওঁ তেতিয়ালৈকে আমি কেৱল কৰি থাকিব লাগিব এইটো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা আৰু যেতিয়া আমি ডাঙৰ ডাঙৰ সংখ্যাৰ গসাগু উলিয়াব লগা হয় তেতিয়া আটাইতকৈ উৎকৃষ্ট উপায় এইটো ঠিক আছে